ওয়েলকাম ভিউয়ার্স, এই চাৰিটা ফৰ্মুলা ক'ত কেনেকৈ এপ্লাই কৰিব লাগে তাকেই এই ভিডিঅ'টো ডিসকাস কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। a + b হোল স্কয়াৰৰ ফৰ্মুলাটো হৈছে a² + b² + 2ab। a - b হোল স্কয়াৰৰ ফৰ্মুলাটো হৈছে a² + b² - 2ab। a + b হোল স্কয়াৰত +2ab হয় আৰু a - b হোল স্কয়াৰত -2ab হয়। আকৌ a + b হোল স্কয়াৰৰ ফৰ্মুলাটো হৈছে a - b হোল স্কয়াৰ + 4ab আৰু a - b হোল স্কয়াৰৰ ফৰ্মুলাটো হৈছে a + b হোল স্কয়াৰ - 4ab। এই ফৰ্মুলা কেইটা এলজেব্ৰাৰ কোনটো অংকত এপ্লাই কৰিম তাকে এই ভিডিঅ'টো ডিসকাস কৰিম। এই ফৰ্মুলা কেইটা মান নিৰ্ণয় কৰা অংকসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত এপ্লাই কৰা হয়। ফৰ্মুলা কেইটাৰ পৰা a + b ৰ মান উলিয়াব পাৰি, a - b ৰ মান উলিয়াব পাৰি, a² + b² ৰ মান উলিয়াব পাৰি, a² - b² ৰ মান উলিয়াব পাৰি আৰু ab ৰ মান উলিয়াব পাৰি। কোৱেশ্চন এটা লৈ বুজিবলৈ চেষ্টা কৰো। a + b ৰ মান দিয়া আছে 5, ab ৰ মান দিয়া আছে 6, a² + b² ৰ মান নিৰ্ণয় কৰিব লাগে। a² + b² ৰ মান উলিয়াব হলে আমি চাব লাগিব a + b, ab আৰু a² + b² এই ফৰ্মুলা কেইটাৰ মাজত কোনটো ফৰ্মুলাত এই তিনিটা আছে। 1 নম্বৰ ফৰ্মুলাত আছে a + b, ab আৰু a² + b² আৰু 2 নম্বৰ ফৰ্মুলাটোত আছে a - b, ab আৰু a² + b²। তেনেহলে আমি 1 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। a + b ৰ মান হৈছে 5, 5² হ'ব 25, a² + b² মান দিয়া নাই উলিয়াব লাগে, প্লাস ab ৰ মান দিয়া আছে 6, 2 আৰু 6 পূৰণ কৰিম 12, 25 + 12 8 চিনৰ বাফালে আনিম -12 সমান a² + b²। 25 ৰ পৰা 12 মাইনাস কৰিম 13, a² + b² ৰ মান হৈছে 13। উত্তৰ হৈছে অপশন বি। আৰু যদি a + b ৰ ঠাইত a - b 5, ab 6 দিয়া হলে a² + b² ৰ মান উলিয়াব হলে a - b হোল স্কয়াৰৰ এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ। a + b ৰ মান হৈছে 8, ab ৰ মান হৈছে 15, a - b ৰ মান নিৰ্ণয় কৰিব লাগে। a - b ৰ মান এই তিনিটা সূত্ৰৰ পৰা উলিয়াব পৰা যাব। 1 নম্বৰ ফৰ্মুলাটো এপ্লাই নহব, ইয়াত a + b আছে কিন্তু a - b নাই। 2 নম্বৰ ফৰ্মুলাটোত a - b আছে কিন্তু a + b নাই, আছে a² + b²। এই ফৰ্মুলাটো এই অংকটোত এপ্লাই নহব। 3 আৰু 4 নম্বৰ ফৰ্মুলা দুয়োটাতে a + b আৰু a - b আছে। এই দুয়োটা ফৰ্মুলাই এই অংকটোত এপ্লাই কৰিব পৰা যাব, কিন্তু আমি ইয়াত 4 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিম। 3 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিও এই অংকটো কৰিব পাৰি, কিন্তু এই ফৰ্মুলাটো এপ্লাই কৰি অংকটো কৰিলে অংকটো এটা দুটা লাইন দীঘলীয়া হ'ব। তাৰ কাৰণে 4 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিম। a + b ৰ মান হৈছে 8, 8² হ'ব 64, মাইনাস ab ৰ মান হৈছে 15, 4 আৰু 15 ইনটু কৰিম 60, 64 ৰ পৰা 60 মাইনাস কৰিম 4, a - b সমান 4 ৰ বৰ্গমূল কৰিব লাগিব, 4 ৰ বৰ্গমূল হ'ব 2, উত্তৰ হ'ব 2, অপশন এ। এতিয়া এই অংকটো 3 নম্বৰ ফৰ্মুলা মতে কৰি চাওঁ। a + b ৰ মান হৈছে 8, 8 ৰ স্কয়াৰ হৈছে 64 সমান a - b হোল স্কয়াৰ প্লাস ab ৰ মান হৈছে 15, 4 আৰু 15 পূৰণ কৰিম 60, 64 প্লাস 60 সমান চিনৰ বাফালে আনিম -60 সমান a - b হোল স্কয়াৰ। 64 ৰ পৰা 60 মাইনাস কৰিম 4 সমান a - b হোল স্কয়াৰ। a - b 4 ৰ বৰ্গমূল কৰিম 2, a - b ৰ মান হ'ব 2। এনেদৰে a + b ৰ মান আৰু ab ৰ মান দিয়া থাকিলে a - b ৰ মান নিৰ্ণয় কৰোঁতে a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ এই দুটা সূত্ৰৰ পৰা যিকোনো এটা সূত্র এপ্লাই কৰিলেই হ'ব। আৰু যদি a - b ৰ মান আৰু ab ৰ মান দিয়া থাকে, a + b ৰ মান নিৰ্ণয় কৰিব হলে a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰৰ এই দুটা সূত্ৰৰ পৰা যিকোনো এটা সূত্র এপ্লাই কৰিলেই হয়। কিন্তু যদি a - b ৰ মান উলিয়াব দিয়ে তেতিয়া আমি a - b হোল স্কয়াৰৰ ফৰ্মুলাটো এপ্লাই কৰি অংকটো কৰিলে সহজ হ'ব, আৰু যদি a + b ৰ মান উলিয়াব দিয়ে তেতিয়া a + b হোল স্কয়াৰৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি অংকটো কৰিলে সহজ হ'ব। নেক্সট কোৱেশ্চনটো কৰো। a² + b² ৰ মান হৈছে 34,
এ বিৰ মান হৈছে 15 a মাইনাছ বিৰ মান নিৰ্ণয় কৰিব লাগে a মাইনাছ বিৰ মান এই তিনিটা সূত্ৰৰ পৰা উলিয়াব পাৰি আগৰ কোৱেশ্চনটোত এই কথাখিনি ডিসকাস কৰিছো ইয়াত a স্কয়াৰ প্লাস b স্কয়াৰৰ মান দিয়া আছে আৰু a মাইনাছ বিৰ মান উলিয়াব লাগে তেন্তে আমি a মাইনাছ b আৰু a স্কয়াৰ প্লাস b স্কয়াৰ 2 নম্বৰ ফৰ্মুলাটোত আছে তেনেহলে এই অংকটোৰ কাৰণে 2 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব a স্কয়াৰ প্লাস b স্কয়াৰ মান হৈছে 34 মাইনাস a বিৰ মান হৈছে 15 2 আৰু 15 ইনটু কৰিম 30 34 ৰ পৰা 30 মাইনাস কৰিম 4 a মাইনাস বিৰ মান হ'ব 4 ৰ বৰ্গমূল কৰিব লাগিব 4 ৰ বৰ্গমূল হৈছে 2 উত্তৰ হৈছে 2 অপচন সি যদি a স্কয়াৰ প্লাস b স্কয়াৰৰ মান 34 a বিৰ মান 15 আৰু a প্লাস বিৰ মান নিৰ্ণয় কৰিবলৈ দিয়া হয় তেতিয়া a প্লাস b হোল স্কয়াৰৰ এই 1 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব নেক্সট কোৱেশ্চন a প্লাস b ৰ মান হৈছে 5 a স্কয়াৰ প্লাস b স্কয়াৰৰ মান হৈছে 13 a বিৰ মান নিৰ্ণয় কৰিব লাগে a বিৰ মান এই চাৰিটা সূত্ৰৰ পৰা উলিয়াব পৰা যাব কিন্তু এই কোৱেশ্চনটোৰ কাৰণে চাৰিটা ফৰ্মুলাৰ পৰা যিকোনো এটা ফৰ্মুলা এপ্লাই হ'ব ইয়াত a প্লাস b আৰু a স্কয়াৰ প্লাস b স্কয়াৰ দিয়া আছে a প্লাস b আৰু a স্কয়াৰ প্লাস b স্কয়াৰ থকা ফৰ্মুলাটো হৈছে 1 নম্বৰ ফৰ্মুলা এই কোৱেশ্চনটোৰ কাৰণে 1 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব a প্লাস b ৰ মান হৈছে 5 স্কয়াৰ হ'ব 25 a স্কয়াৰ প্লাস b স্কয়াৰ মান হৈছে 13 প্লাস 2ab 25 লিখিম প্লাস 13 সমান চিনৰ বাফালে আনিম মাইনাস 13 সমান 2ab 25 ৰ পৰা 13 মাইনাস কৰিম 12 ক 2 ৰে কাটিম 6 a বিৰ মান হৈছে 6 উত্তৰ হৈছে অপচন এ নেক্সট কোৱেশ্চন a প্লাস b ৰ মান হৈছে 13 a মাইনাস b ৰ মান হৈছে 3 a বিৰ মান নিৰ্ণয় কৰিব লাগে ইয়াত a প্লাস b আৰু a মাইনাস b ৰ মান দিয়া আছে a বিৰ মান উলিয়াব লাগে a প্লাস b a মাইনাস b আৰু ab এই তিনিটা 3 নম্বৰ আৰু 4 নম্বৰ ফৰ্মুলাটোত আছে এই অংকটোৰ বাবে এই দুটা ফৰ্মুলাৰ পৰা যিকোনো এটা ফৰ্মুলা এপ্লাই কৰিলেই হ'ব 3 নম্বৰ ফৰ্মুলা এপ্লাই কৰিলে যেটো উত্তৰ পোৱা যাব 4 নম্বৰ ফৰ্মুলা এপ্লাই কৰিলেও একেটাই উত্তৰ পোৱা যাব এই অংকটোৰ বাবে 3 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰি অংকটো কৰিম a প্লাস b ৰ মান হৈছে 13 স্কয়াৰ হৈছে 169 a মাইনাস b ৰ মান হৈছে 3 স্কয়াৰ হৈছে 9 প্লাস 4ab 169 9 সমান চিনৰ বাফালে আনিম মাইনাস 9 সমান 4ab 169 ৰ পৰা 9 মাইনাস কৰিম 160 সমান 4ab 160 ক 4 ৰে কাটিম 40 ab ৰ মান হৈছে 40 উত্তৰ হৈছে অপচন ডি